নমস্কাৰ মই বৰ্ণালী আজি আকৌ আহিলো আপোনালোকৰ মাজলৈ ইংৰাজী গ্ৰামাৰৰ এটা নতুন পাঠ লৈ আজি আমি প্ৰেপজিশনৰ বিষয়ে পঢ়িম প্ৰেপজিশন কি হয় আহকচোন তাৰ ডেফিনিশনটো আমি পঢ়ো A preposition is a word that links a noun or pronoun with the other part of a sentence or in other words we can say it shows the relation of a noun or pronoun to the rest part of the sentence কোৱা হৈছে যে প্ৰেপজিশনটো কি এটা লিংকিং ৱৰ্ড এটা লিংক কৰা এটা লিংক হয় কিহৰ লগত নাউন বা প্ৰনাউনৰ বাকি এটা সেন্টেন্সত নাউন বা প্ৰনাউনৰ সৈতে বাকি সেন্টেন্সৰ বাকি পাৰ্টটো বাকি বাক্যৰ বাকি পাৰ্টখিনি বা বাকি ভাগখিনিৰ সৈতে যোনটো এটা সম্পৰ্ক স্থাপন কৰা হয় সেই সম্পৰ্কটো কিহৰ জৰিয়তে স্থাপন কৰা হয় প্ৰেপজিশনৰ জৰিয়তে স্থাপন কৰা হয় সো ইট ইজ আ লিংক এটা প্ৰেপজিশন POSI TION position এটা preposition বুলি কোৱাৰ লগে লগে দুটা সেন্টেন্স দি গঠিত এটা হল প্ৰি এটা হল পজিশন preposition কিবা এটা বস্তুৰ আগত পজিশনটোৰ আগত বহে প্ৰি আগত বহে গতিকে this is called preposition এতিয়া एग्जांपल হিচাপে ইয়াত দিয়া আছে the book is on the table এটা the book আৰু on the table দুটা বেলেগ sentence the book is in another sentence and on the table is in another sentence in order to link these two sentences we use on নামৰ preposition to ব্যৱহাৰ কৰিছো যোনে আমাক the book আৰু on the table ৰ মাজত এটা সম্পৰ্ক স্থাপন কৰাত সহায় কৰি দিছে গতিকে এআই হল prepositionৰ ব্যৱহাৰ আৰু উদাহৰণ আছে আহকচোন আমি চাও নেক্সট উদাহৰণ আছে next example is the cat is sitting under the table মেকুৰীজনীয়ে কোট বহি আছে under the table the cat is sitting আৰু under the table the cat is sitting আৰু the table এই দুটা সেন্টেন্সৰ মাজত কোনে লিংক কৰিছে under টু হল এটা preposition ই এটা পজিশন বুজাইছে কাৰ হে মানে cat টু কোট আছে এই জায়গা ঠাইডোখৰৰ এটা পজিশন বুজাইছে I am in the classroom মই বিদ্যালয়ত মই শ্ৰেণী কোঠাত আছো I am in the classroom I am the classroom এই দুটাৰ মাজত সম্পৰ্ক কোনে স্থাপন কৰিছে into এটা preposition এতিয়া আমি আহো prepositionৰ ভাগ prepositionৰ কিছুমান ভাগ আছে এতিয়া prepositionক মেইনলি দুটা ভাগত ভগোৱা হৈছে দুটা ভাগৰ ভিতৰত এটা হল according to the on the basis of the uses of preposition আৰু on the basis of the uses of the on the basis of the structure of a proposition eta propositionok ami broadly mane dangor koite broadly divided proposition is broadly divided into two kinds or two parts one is on the basis of structure and another is on the basis of its uses or function ami ব্যবহাৰৰ ওপৰত ভিত্তি কৰি prepositionক এটা ভাগত ভগাব পাৰো আৰু structure বা গঠনৰ ওপৰত ভিত্তি কৰি prepositionক আন এটা ভাগত ভগাব পাৰো এতিয়া প্ৰথমতে আমি পঢ়িম ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি আমাৰ prepositionৰ যোনটো ভাগ হেতু প্ৰথমতে আমি পঢ়িম এটা ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি কিনে আমি prepositionক তিনিটা ভাগত ভগাও এটা হল preposition of time preposition of place and preposition of direction এটা preposition of time নো কি হয় হকছন আমি আগতে চাও preposition of time is that preposition which shows us the time which shows or which indicates time মানে সময়ৰ লগত জড়িত prepositionক আমি preposition of time বুলি কওঁ for example in on at before after এইবোৰ এটা in on and before after আমি কোট কেনেকৈ ব্যৱহাৰ কৰো আহকচোন আমি উদাহৰণ মানে সেন্টেন্স উদাহৰণ বাক্যৰ জৰিয়তে আমি জানি লওঁ ইয়াতে আছে প্ৰথম বাক্যটো এনেধৰণৰ my birthday is in March মোৰ বাৰ্থডে কেতিয়া মাৰ্চত my birthday আৰু মাৰ্চ দুটা বেলেগ শব্দ বেলেগ পাৰ্ট অফ আ সেন্টেন্স দুটা কোনে লিংক কৰিছে in to এটা preposition এটা এই in preposition আমাক কি বুজাইছে যে এটা সময় বুজাইছে in March মোৰ বাৰ্থডে কেতিয়া in মাৰ্চত তো এটা সময় গতিকে সময় বুজোৱা যেতিয়া এটা preposition সময় বুজাব তেতিয়া আমি সেই prepositionক আমি কি বুলি কম preposition of time তাৰ পিছত আছে I will come on Sunday মই কেতিয়া যাম ৰবিবাৰে যাম I will come on Sunday I will come on Sunday মই দেওবাৰে যাম গতিকে on Sunday this is a preposition this is an example of a preposition of time I will have this at night মই এয়া কেতিয়া খাম ৰাতি খাম I will have this at night ৰাতি খাম গতিকে at night so night to এটা time to কোনে বুজাইছে at to এটা preposition
হি কেম বিফৰ দ্য ছানছেট তেওঁ ছানছেটৰ আগতে সূৰ্য অস্ত যোৱাৰ আগতে আহি পালে বিফৰ দ্য ছানছেট বিফৰ আগতে সময় বুজোৱা হৈছে I will be there after the meeting মই মিটিংখন শেষ কৰি তালৈকে গৈ আছো মিটিংখন শেষ কৰি যাম after শেষত যাম হয়নে এই যে বিফৰ আফটাৰ অন এট ইন এইবোৰ যেতিয়া ব্যৱহাৰ কৰোঁ তেতিয়া আমি এইবোৰ কি হয় যেতিয়া আমি এইবোৰ সময় বুজাবলৈ ব্যৱহাৰ কৰোঁ তেতিয়া আমি হেনেকুৱা ধৰণৰ প্ৰেপজিশন অফ টাইম বুলি ক'ম তাৰ পিছতে আহিল প্ৰেপজিশন অফ প্লেচ এতিয়া প্লেচ বা ঠাই বিশেষে বা ঠাই জড়িত থকা প্ৰেপজিশনক আমি প্ৰেপজিশন অফ প্লেচ বুলি কওঁ উদাহৰণস্বৰূপে আণ্ডাৰ এবভ ইন অন এট এফ সেন্টেন্স উদাহৰণৰ সৈতে আমি জানো হকচোন বাক্যৰ জৰিয়তে দ্য মেংগো ইজ অন দ্য টেবল দ্য মেংগো অন দ্য টেবল দুটাৰ মাজত কোনে লিংক স্থাপন কৰিছে সম্বন্ধ বা ৰিলেশ্যন অন দ্য টেবল এতিয়া অন দ্য টেবল ক'ত আছে দ্য টেবল ওপৰত অন দ্য টেবলখনৰ ওপৰত আছে এয়া প্লেচ বুজোৱা হৈছে এয়া প্লেচ বুজোৱা হৈছে বা ঠাই বুজোৱা হৈছে কোন ঠাইত আছে মেংগোটো অন দ্য টেবল গতিকে এয়া হ'ল প্ৰেপজিশন অফ প্লেচ দ্য কেট ইজ আণ্ডাৰ দ্য টেবল মেকুৰীজনী আণ্ডাৰ টেবলৰ তলত আছে ক'ত আছে তলত কি বুজোৱা হৈছে প্লেচ বুজোৱা হৈছে গতিকে এয়া হ'ল প্ৰেপজিশন অফ প্লেচ দ্য কাউ ইজ ইন দ্য টেম্পল গৰুজনী গৈ পেলাই মন্দিৰটোৰ ভিতৰত সোমাই গ'ল ভিতৰত গতিকে দ্য কাউ ইজ ইন দ্য টেবল এইটো হ'ল প্ৰেপজিশন অফ প্লেচ তাৰপিছত আছে দ্য কাইট ইজ জাষ্ট বিলো দ্য স্কাই বিলো এবভ বিলো এইবিলাক আমি ঠাইৰ লগত জড়িত নহয় জানো ক'ত আছে কাইটটো জাষ্ট বিলো দ্য স্কাই আকাশৰ একদম তলতে আছে উৰি আছে কোনটোৱে চিলাটোৱে বিলো তা প্ৰেপজিশন অফ প্লেচ someone is knocking at the door কোনোবাই আমাৰ দৰজাত টুকুৰিয়াইছে at the door ক'ত টুকুৰিয়াইছে দৰজাটো এটা এখন প্লেচ হয়নে at the door গতিকে এয়া হ'ল প্ৰেপজিশন অফ প্লেচ তাৰ পিছতে আহিল প্ৰেপজিশন অফ ডিৰেকশ্যন কি বুজাব এটা ডিৰেকশ্যন বুজাব এটা ডিৰেকশ্যন দিশ এটা বুজাব আহকচোন কেনেকুৱা ধৰণৰ হয় উদাহৰণটো টু অফ ফ্ৰম ইনটু এটসেট্ৰা উদাহৰণ আমি সেন্টেন্স উদাহৰণ বা বাক্যৰ উদাহৰণৰ সৈতে বুজোৱা হকচোন হি ৱেণ্ট টু দিল্লী হি ক'ত গৈছে দিল্লী গৈছে গতিকে হি ৱেণ্ট দিল্লী এটা ডিৰেকশ্যন বুজোৱা হৈছে কোনটো ডিৰেকশ্যন গৈছে দিল্লীৰ ফালে গৈছে এতিয়া এটা কথা কওঁ টু আৰু টুৱৰ্ডছ আমি ব্যৱহাৰ কৰোঁ যে এইটো এটা সৰু মানে এটা কনফিউজন আমি এইটো এই প্ৰেপজিশনৰ মাজতে দূৰ কৰি লোৱাটো ভাল হ'ব বুলি ভাবিলোঁ টু আৰু টুৱৰ্ডছ বুলি ক'লে আমি কি বুজো আমি কিছুমান ক্ষেত্ৰত টু বুলি কওঁ হি ইজ গোয়িং টু দিল্লী বা হি ৱেণ্ট টু দিল্লী ক'ত গৈছে টু দিল্লী কিন্তু আমি যদি কওঁ হি ৱেণ্ট টুৱৰ্ডছ চাউথ মানে চাউথ ছাইডত টুৱৰ্ডছ দ্য চাউথ মানে চাউথৰ ফালে গৈছে চাউথৰ ফালে যিকোনো জেগাত যাব পাৰে চেন্নাই হ'ব পাৰে বেংগলোৰ হ'ব পাৰে য'তে যাব পাৰে চাউথৰ যিকোনো এটা ডিৰেকশ্যন যদি এটা ডিৰেকশ্যন এনেকুৱা যোনটো এটা ডিফাইন নহয় ছাপ'জ এতিয়া টু দিল্লী বুলি কোৱাৰ লগে লগে তেওঁ অকল দিল্লীতে যাব হয়নে কিন্তু আমি যদি কওঁ হি ৱেণ্ট টুৱৰ্ডছ চাউথ বা টুৱৰ্ডছ ৱেষ্ট টুৱৰ্ডছ নৰ্থ তেতিয়া বা টুৱৰ্ডছ দিল্লী বুলিয়ে ক'লোঁ গতিকে তেওঁ যেতিয়া টুৱৰ্ডছ দিল্লী মানে দিল্লীৰ ফালে গৈছে তেওঁ দিল্লীত নোসোমাব পাৰে বা দিল্লীত নাথাকিব পাৰে তেওঁ বেলেগ জেগাতো যাব কিন্তু দিল্লীৰ ফালে গৈছে কিন্তু যেতিয়া হি ৱেণ্ট টু দিল্লী বুলি কওঁ তেওঁ অকল দিল্লীতে গৈছে মানে বুজি পাইছেনে কথাটো টুৱৰ্ডছ বুলি ক'লে ডিৰেকশ্যনে বুজাব টুৱেও ডিৰেকশ্যন বুজাব টুৱৰ্ডছটোৱেও ডিৰেকশ্যনে বুজাব কিন্তু টু বুলি ক'লে আমি এটা ডিফাইন ডিৰেকশ্যন মানে তাতেই যাব মানুহজন বাট টুৱৰ্ডছ বুলি ক'লে সেই মানুহজন তাত নাযাবও পাৰে তাত বাহিৰে বেলেগ জেগাতো যাব পাৰে গতিকে এয়া হ'ল আপোনাৰ টু আৰু টুৱৰ্ডছৰ ব্যৱহাৰ এয়া আছিলে আমাৰ প্ৰেপজিশন অফ ডিৰেকশ্যনত আৰু উদাহৰণ আছে দে ৱেণ্ট আপ দ্য হিল তেওঁলোকে ক'ত উঠি গ'ল হিলখনৰ ওপৰত উঠি গ'ল পাহাৰৰ ওপৰলৈকে ৱেণ্ট আপ দ্য হিল এটা ডিৰেকশ্যন বুজোৱা হৈছে কোনফালে গৈছে পাহাৰৰ ওপৰৰ ফালে আই কেম ফ্ৰম ছিংগাপুৰ লাষ্ট নাইট মই ক'ৰ পৰা আহিলোঁ ছিংগাপুৰৰ পৰা আহিলোঁ কেতিয়া আহিলোঁ লাষ্ট নাইট ক'ৰ পৰা আহিলোঁ ছিংগাপুৰৰ পৰা গতিকে ফ্ৰম ক'ৰ পৰা ফ্ৰম এটা ডিৰেকশ্যন কোনটো ডিৰেকশ্যন ছিংগাপুৰ ছাইডৰ পৰা মই আহিলোঁ হয়নে এটা ডিৰেকশ্যন বুজোৱা হৈছে গতিকে ফ্ৰম ব্যৱহাৰ হৈছে গতিকে এয়া আছিলে প্ৰেপজিশন অফ ডিৰেকশ্যন গতিকে আমি আজি জানিলোঁ প্ৰেপজিশন এণ্ড ইটছ কাইণ্ডছ অন দ্য বেচিছ অফ ইটছ ইউজেছৰ হিচাপত ব্যৱহাৰ হ'ল প্ৰেপজিশন অফ টাইম প্ৰেপজিশন অফ প্লেচ এণ্ড প্ৰেপজিশন অফ ডিৰেকশ্যন এতিয়া আমি পঢ়িম ডিভিজন অফ প্ৰেপজিশন অন দ্য বেচিছ অফ ষ্ট্ৰাকচাৰ মানে প্ৰেপজিশনক আমি ষ্ট্ৰাকচাৰ বা গঠনৰ ভিত্তিত কি ভাগত ভগাব পাৰোঁ সেয়া আমি পঢ়িম আমি প্ৰেপজিশনক আমি এটা প্ৰেপজিশনক
ষ্ট্ৰাকচাৰৰ ভিত্তিত বা গঠনৰ ভিত্তিত তিনিটা মূল ভাগত ভগাব পাৰোঁ আৰু আমি এই তিনিটা মূল ভাগৰ বিষয়ে আজি আলোচনা কৰিম এই ভাগকেইটা হৈছে সিম্পল প্ৰপজিশ্যন কম্পাউণ্ড প্ৰপজিশ্যন এণ্ড ফ্ৰেজ প্ৰেপজিশ্যন এতিয়া সিম্পল প্ৰেপজিশ্যন কোনবিলাক যোনবিলাক মাত্ৰ এটা শব্দৰে বা এটা ৱৰ্ডৰে গঠিত হয় যেনে ইন অন টু অফ ফৰ উইথ এট বাই এইবোৰ হ'ল সিম্পল প্ৰপজিশ্যন ইয়াৰে আমি আমাৰ এক্সাম্পল আছে সেন্টেন্স এক্সাম্পল প্ৰথম হ'ল আই এম ইন মাই ৰুম মই ক'ত আছোঁ মোৰ ৰুমৰ ভিতৰত আছোঁ ইন মাই ৰুম এটাই মাত্ৰ প্ৰেপজিশ্যন আই এম আৰু মাই ৰুমৰ মাজত যোনটো এটা মানে সম্বন্ধ ঘটাইছে সেই সম্বন্ধটো ইনে ঘটাইছে গতিকে আই এম ইন মাই ৰুম ইনটো এটা প্ৰেপজিশ্যন এইটো এটা সিম্পল প্ৰেপজিশ্যন মাত্ৰ এটা ৱৰ্ডেদি গঠিত দ্য বুক ইজ অন দ্য টেবল কিতাপখন টেবুলৰ ওপৰত আছে বা মেজখনৰ ওপৰত আছে গতিকে অন দ্য টেবল এটা মাত্ৰ এটা সেন্টেন্স মাত্ৰ এটা ৱৰ্ড হয়নে এটা মাত্ৰ ৱৰ্ডেদি গঠিত হৈছে গতিকে এয়া হ'ল সিম্পল প্ৰেপজিশ্যন আই এম অলৱেজ উইথ ইউ উইথ মই তোমাৰ লগত সদায় আছোঁ উইথ ইউ উইথ এটা সিম্পল প্ৰেপজিশ্যন আই উইল গ' টু দিল্লী ক'ত যাম টু দিল্লী টু মানে দিল্লী লৈ যাম গতিকে টু এটা সিম্পল প্ৰেপজিশ্যনৰ উদাহৰণ সামন ইজ নকিং এট দ্য ড'ৰ এট সামন ইজ নকিং এট দ্য ড'ৰ কোনোবাই দৰ্জাত টুকুৰিয়াইছে এট দ্য ড'ৰ এটটো এটা সিম্পল প্ৰপজিশ্যন মাত্ৰ এটা সেন্টেন্স হি কেম ফ্ৰম আগ্ৰা হি ক'ৰ পৰা আহিছে আগ্ৰা দিল্লীৰ আগ্ৰাৰ পৰা আহিছে কেম ফ্ৰমটো এটা সিম্পল প্ৰেপজিশ্যন এয়া হ'ল সিম্পল প্ৰেপজিশ্যনৰ উদাহৰণ এবাৰ আমি আহোঁ কম্পাউণ্ড প্ৰেপজিশ্যনটো কাক কয় যেতিয়া এটা প্ৰেপজিশ্যনত দুটা ক্লজ থাকে দুটা চিলেবল বুলি ক'ব পাৰোঁ আমি যেতিয়া দুটা ভাগ থাকে তেতিয়া আমি তেনেকুৱা ধৰণৰ প্ৰেপজিশ্যনক কম্পাউণ্ড প্ৰেপজিশ্যন বুলি ক'ম উদাহৰণস্বৰূপে উইদিন উইদিন উইদাউট উইদাউট দুটা ক্লজ আছে নহয় জানো দুটা আপোনাৰ পাৰ্ট আছে দুটা পাৰ্টক একেলগে মিলাইছোঁ আমি along before about upon গতিকে এইবোৰ যেতিয়া আমি ক'ম তেতিয়া এইবোৰত আমি এনেকুৱা ধৰণৰ প্ৰেপজিশ্যনত দুটা চিলেবল থাকে মানে দুটা মানে কি ৱৰ্ড মানে একেলগ হৈ কিনে গঠিত হয় এনেকুৱা ধৰণৰ প্ৰেপজিশ্যনক আমি কম্পাউণ্ড প্ৰেপজিশ্যন বুলি কওঁ উদাহৰণস্বৰূপে হি উইল কাম উইদিন আ উইক সি এসপ্তাহৰ ভিতৰত আহি পাব উইদিন কম্পাউণ্ড প্ৰেপজিশ্যন আই কাণ্ট লিভ উইদাউট কম্পাউণ্ড প্ৰেপজিশ্যন দুটা একেলগে মিলিছে কাম এলং আছ আমাৰ সৈতে আহা কাম এলং আছ এলং দুটা ৱৰ্ড মিলিছে কম্পাউণ্ড প্ৰেপজিশ্যন আই হেড দিছ বিফ'ৰ আগতে কৰিছোঁ গতিকে বিফ'ৰ কম্পাউণ্ড প্ৰপজিশ্যন তাৰপিছত আছে আই ৱাজ থিংকিং এবাউট ইউ মই তোমাৰ বিষয়ে ভাবি আছিলোঁ এবাউট কম্পাউণ্ড প্ৰপজিশ্যন এয়া হ'ল কম্পাউণ্ড প্ৰপজিশ্যনৰ উদাহৰণ তাৰপিছতে আহিলে ফ্ৰেজ প্ৰেপজিশ্যনত হ'ল দুই তিনিটা ৱৰ্ডেদি এটা ফ্ৰেজ গঠিত হয় আৰু সেই ফ্ৰেজৰ প্ৰেপজিশ্যন যেতিয়া এটা কেইটামান ফ্ৰেজ মিলিত হৈ যেতিয়া এটা কেইটামান ৱৰ্ড মিলিত হৈ যেতিয়া এটা ফ্ৰেজ হ'ব আৰু সেই ফ্ৰেজটোৱে যেতিয়া প্ৰেপজিশ্যনৰ নিচিনাকৈ কাম কৰিব তেতিয়া আমি তাক ফ্ৰেজ প্ৰেপজিশ্যন বুলি ক'ম উদাহৰণস্বৰূপে অন একাউণ্ট অফ ইন ফ্ৰণ্ট অফ ফৰ দ্য চেক অফ ইন স্পাইট অফ বাই ডিন্ট অফ বিকজ অফ একৰ্ডিং টু এনেকুৱা ধৰণৰ ইন একৰ্ডেঞ্চ উইথ এইবোৰ হ'ল আমাৰ ফ্ৰেজ প্ৰেপজিশ্যনৰ উদাহৰণ ইয়াতে এটা ফ্ৰেজ হৈছে এটা মানে ফ্ৰেজ এটা কমপ্লিট এটা ফ্ৰেজ এটা হৈছে এটা বাক্যৰ নিচিনা হৈছে নহয় জানো গতিকে এয়া হ'ল ফ্ৰেজ প্ৰেপজিশ্যন গ্ৰুপ অফ ফ্ৰেজেছ গতিকে ইয়াৰে উদাহৰণ আছে একৰ্ডিং টু হিম আই এম ফাইন তেওঁৰ মতে মই ভালে আছোঁ একৰ্ডিং টু হিম গতিকে একৰ্ডিং টু দিছ ইজ আ ফ্ৰেজ প্ৰেপজিশ্যন I won't be able to attend the class on account of my fever. মোৰ অসুখ হৈ মোৰ জ্বৰ হৈ থকা কাৰণে মই ক্লাছটো কৰিব নোৱাৰিলোঁ on account of এটা ফ্ৰেজ প্ৰেপজিশ্যন he fought for the sake of liberty. সি মুক্তিৰ কাৰণে যুঁজ দিছিলে fought for the sake of গতিকে এয়াও এটা ফ্ৰেজ প্ৰেপজিশ্যন in spite of all his effort he failed in spite of
ইন স্পাইট অফ টু এটা ফ্ৰেজ প্ৰেপজিশ্যন গতিকে আমি এতিয়া ষ্ট্ৰাকচাৰৰ ওপৰত বেছড কৰি এই তিনিটা ভাগ পালোঁ সিম্পল প্ৰেপজিশ্যন কম্পাউণ্ড প্ৰেপজিশ্যন ফ্ৰেজ প্ৰেপজিশ্যন গতিকে আজিলৈ ইমানে আমি প্ৰেপজিশ্যনত আমি প্ৰথমতে আমি প্ৰেপজিশ্যন পঢ়িলোঁ প্ৰেপজিশ্যনৰ টাইপছ পঢ়িলোঁ মেইন দুটা টাইপছ এটা হ'ল division on the basis of structure and the division on the basis of uses of function or ভিত্তি কৰি আমি preposition of direction preposition of time and preposition of place ত ভগালো আৰু structure ৰ ওপৰত ভিত্তি কৰি আমি simple preposition compound preposition and phrase preposition এই কিটা ভাগত ভগালো গতিকে এআই আছিল বেসিক prepositionৰ কিছুমান rules আশা কৰো আপোনালোকৰ আজিৰ মোৰ এই পাঠটো ভাল লাগিল বুলি যদি আজিৰ মোৰ এই পাঠটো ভাল লাগিল আপোনালোকে আমাৰ এই চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলো সো বাই বাই ফৰ টুডে হেভ আ গ্ৰেট ডে